वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 19 ভাদ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 5 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় 14 ভাদ আৰু মোং 1 ৰবিয়ল আও। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:06:46 সূৰ্যাস্ত সন্ধ্যা 5:31:47 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বিতীয়া তিথি দিনৰ 12:21:54 আছে। আৰু আজি নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ ৰাতিপুৱা 6:14:30 আৰু আজিৰ যুগ হ'ল শুভ যুগ ৰাতি 9:07:42 পৰ্যন্ত। কৰণ হ'ল কৌলৱকৰণ। শুভ যুগ অৰ্থাৎ আজিৰ জন্মজাতক সুন্দৰ মুখৰ ধনবান জ্ঞান বিজ্ঞানযুক্ত দানী আৰু ব্ৰাহ্মণক আদৰ কৰা মহান হয়। সামাজিক কাৰ্য যজ্ঞ আদিৰ কাৰণে অতি শুভ যুগ, গতিকে শুভ যুগেই হয়। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে সিংহ ৰাশিত, মংগল বহি আছে আজি মিথুন ৰাশিত, বুধ বহি আছে আজি সিংহ ৰাশিতেই, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ কন্যা ৰাশিত আৰু শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰও বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ নৰগণ, গৰুৰ অস্থি, অষ্টোত্তৰী মংগল, বিংশোত্তৰী ৰবিৰ দশা। ৰাতিপুৱা 6:14:30 যোৱাত দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ, বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, বতান্তৰে 15 দিনীয়া বেচা যোগ। ৰাতিপুৱা 6:14:30 যোৱাত 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ হ'ব। মৰণত দোষ 3 পাত আৰু ৰাতিপুৱা 6:14:30 যোৱাত 1 পাত। দিনৰ 12:21:56 যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ। আৰু ৰাতিপুৱা 6:14:30 যোৱাত শুভ দক্ষিণে যাত্ৰা নাই। দিনৰ 8:45:54 যোৱাত পশ্চিম আৰু উত্তৰো যাত্ৰা নাই। দিনৰ 12:21:54 যোৱাত তীৰ্থ মিত্ৰ দোষ আছে আৰু দক্ষিণে উত্তৰে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ, গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম গৰ্ভধান। দিনৰ 2:45:58 সময়ৰ ভিতৰত সীমান্ত উন্নয়ন, পঞ্চামৃত সাধ ভক্ষণ, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান আদি আৰু ঋণ দান, ঋণ গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। খাদ্যত আজি তিতা ভেকুৰী আৰু দিনৰ 12:21:54 পটল খোৱা নিষেধ। যোগিনী উত্তৰত আৰু দিনৰ 12:21:54 অগ্নিকোণত। আজি কালবেলাৰ সময় হ'ল দিনৰ 2:45:58 পৰা 4:24:20 আৰু কাল ৰাত্ৰি নিশা 7:11:29 পৰা 12:50:52 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:10 ৰাতিপুৱাৰ ভাগত আৰু 10:10 পৰা 12:48 আছে। আৰু অমৃত যুগ হ'ল ৰাতি 12:34 পৰা 2:45। গতিকে যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা শুভ কৰ্মৰ কাৰণে অতি উত্তম সময় এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ। আজি তৃতীয় একদিষ্ট সন্দীপন। বিশ্ব মাতৃ মাদাৰ টেৰেছাৰ স্মৃতি দিৱসো আছে। ভাৰতৰ অভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱস, শিক্ষক দিৱসো আছে আজি।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বিবাদত ক্ষতি, গতিকে বিবাদ এৰাই চলক। বৃষ স্ত্ৰী সুখ, মিথুন কৰ্মৰ পৰিৱৰ্তন, কৰ্কট বিদ্যাৰ্থীৰ শুভ, সিংহ ঋণ পৰিশোধ, কন্যা প্ৰেমত প্ৰতাৰিত, তুলা শিল্পীৰ শুভ, বৃশ্চিক ক্ৰীড়াত সুনাম, ধনু কৰ্মৰ অৱহেলা, মকৰ দাম্পত্যত অশান্তি, কুম্ভ পৰধন প্ৰাপ্তি, মীন ৰোগ উপশম। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।